Hello friends, welcome to my channel Kruptan. আজি ভিডিওত আমি অসমৰ মাধ্যম আন্দোলনৰ প্ৰথম শহীদজনৰ বিষয়ে এই ভিডিওত চমুকৈ দুই এটা কথা জানিবলৈ চেষ্টা কৰিম। অসমৰ ভাষা আৰু স্বাভিমানৰ বাবে জীৱন আহুতি দিয়া সাহসী কিশোৰগৰাকীৰ নাম আছিল মুজাম্মিল হক। তেওঁ অসমৰ প্ৰথম মাধ্যম আন্দোলনৰ প্ৰথম গৰাকী শহীদ। মাত্ৰ 12-13 বছৰ বয়সত অৰ্থাৎ অষ্টমমান শ্ৰেণীৰ ছাত্ৰ তেওঁ মাতৃভাষা অসমীয়া মৰ্যাদা ৰক্ষাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। মুজাম্মিল হকৰ জন্ম হৈছিল 1957 চনৰ 14 জুনত দৰং জিলাৰ মঙলদৈ খাৰুপেটীয়া অঞ্চলৰ ওচৰত। তেওঁৰ পিতৃৰ নাম আছিল নাছিৰুদ্দিন আহমেদ আৰু মাতৃৰ নাম আছিল হামিদা বেগম। তেওঁ এটা সমাজসেৱী, শিক্ষিত আৰু অসমীয়া ভাষা সংস্কৃতিৰ প্ৰতি অনুৰাগী পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। পৰিয়ালৰ পৰা তেওঁ দেশ সেৱা আৰু সমাজ সেৱাৰ মনোভাৱ লাভ কৰিছিল। তেওঁ সুন্দৰ স্বভাৱ, অমায়িক আৰু সম্ভাৱনাপূৰ্ণ এজন কিশোৰ আছিল। তেওঁ ডক্টৰ ভূপেন হাজৰিকাৰ গীত, বিশেষকৈ আইটোক কিহেৰে পুজিম অতি ভাল পাইছিল আৰু বেঞ্জো বজাই গুণগুণাইছিল। 1972 চনৰ 5 অক্টোবৰৰ দিনা মুজাম্মিল হকে অসমীয়া মাধ্যম আন্দোলনত অংশগ্ৰহণ কৰিবলৈ গৈ কিছুমান বঙালী দুৰ্বৃত্তৰ হাতত আহত হয় আৰু পিছদিনা 6 অক্টোবৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত তেওঁৰ মৃত্যু হয়। এই মাধ্যম আন্দোলনৰ পটভূমি কি আছিল? সেই শতিকাত উচ্চ শিক্ষাৰ মাধ্যমৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ে 1968 চনত গ্ৰহণ কৰা ত্ৰিভাষা সূত্ৰ গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়েও গ্ৰহণ কৰিছিল। কিন্তু ৰাজনৈতিক হেঁচাত 1972 চনৰ 6 জুনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিষদে সিদ্ধান্ত লয় যে পৰীক্ষাৰ বহীসমূহত অসমীয়া আৰু ইংৰাজীৰ উপৰিও বঙালী ভাষাটো লিখিব পাৰিব। এই সিদ্ধান্তৰ বিৰুদ্ধে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থা আৰু আইন মহাবিদ্যালয়ে যুটীয়াভাৱে নেতৃত্ব লোৱা আন্দোলনত বাধ্য হৈ বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই অৱশেষত এই সিদ্ধান্ত উঠাই লয়। ইফালে অসম চৰকাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই কাৰ্যত অসন্তুষ্ট হৈ পৰিল। সেয়েহে অসম চৰকাৰে সেই একে বছৰৰে 23 ছেপ্টেম্বৰত বিধানসভাত বৰাক উপত্যকাত এখন বিশ্ববিদ্যালয় স্থাপনৰ প্ৰস্তাৱ লয়। এই প্ৰস্তাৱৰ উদ্দেশ্য আছিল বৰাক উপত্যকাত বঙালী ভাষাক উচ্চ শিক্ষাৰ মাধ্যম কৰা, লগতে ব্ৰহ্মপুত্ৰ উপত্যকাৰো বঙালী প্ৰধান অঞ্চলসমূহৰ মহাবিদ্যালয়সমূহক প্ৰস্তাৱিত বিশ্ববিদ্যালয়ৰ অধীন কৰা। বন্ধুসকল, যিসকলে চেনেলত প্ৰথম আহিছে তেওঁলোকে আহিবলগীয়া বহু গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন অলত ক্লিক কৰি লৈ যেন। অসম বিধানসভাৰ এই প্ৰস্তাৱৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থা খৰ্গহস্ত হৈ উঠিল। অসমৰ ভৌগোলিক পৰিসীমাৰ ভিতৰত একমাত্ৰ অসমীয়াই উচ্চ শিক্ষাৰ মাধ্যম হোৱাৰ দাবীত আছুৱে 30 ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহকত সৰ্বাত্মক আন্দোলনৰ কাৰ্যসূচী লোৱাৰ সিদ্ধান্ত লয় আৰু সেই মৰ্মে 5 অক্টোবৰত 12 ঘণ্টীয়া অসম বন্ধৰ ঘোষণা কৰা হয়। 1972 চনৰ 5 অক্টোবৰৰ দিনা মুজাম্মিল হকে অসম বন্ধ সফল কৰিবলৈ ঘৰৰ পৰা ওলাই আহিল। সেই সময়ত তেওঁ অষ্টমমান শ্ৰেণীৰ ছাত্ৰ আছিল। এনেতে খবৰ পোৱা গ'ল যে খাৰুপেটীয়াৰ কিছুমান মাধ্যম আন্দোলনৰ বিৰোধী লোকে বন্ধৰ বিৰোধিতা কৰি দোকান পোহাৰসমূহ খোলা ৰাখিছে। এই কথা শুনি কেইজনমান আন্দোলনৰ স্বেচ্ছাসেৱকৰ লগত মুজাম্মিল হকেও এখন ট্ৰাকত উঠি দোকান পোহাৰবোৰ বন্ধ কৰিবলৈ মঙলদৈৰ পৰা খাৰুপেটীয়ালৈকে ঢাপলি মেলিলে। কম বয়সীয়া মুজাম্মিল হক স্বেচ্ছাসেৱকৰ দলটো খাৰুপেটীয়া গৈ পোৱাৰ পিছত পূৰ্বৰে পৰা খাপ পিটি থকা এচাম আন্দোলন বিৰোধী লোকে তেওঁলোকৰ ওপৰত অতৰ্কিতে জাঠি, জোং, শিল ইটাৰে আক্ৰমণ চলায়। তেতিয়া স্বেচ্ছাসেৱকৰ দলটো চেদেলি ভেদেলি হৈ পৰে আৰু প্ৰাণ ৰক্ষা কৰিবলৈ 44 জনকৈ স্বেচ্ছাসেৱকে বিভিন্ন স্থানত আশ্ৰয় লয়। দুৰ্বৃত্তৰ আক্ৰমণত মুজাম্মিলো গুৰুতৰভাৱে আহত হয়। কেইজনমান ছাত্ৰ আৰু স্থানীয় লোকে মিলি মুজাম্মিল হকক খাৰুপেটীয়া চিকিৎসালয় লৈ যায় আৰু প্ৰাথমিক চিকিৎসা অন্তত তেওঁক মঙলদৈ হস্পিটেললৈ স্থানান্তৰ কৰা হয়। মঙলদৈ চিকিৎসকে অৱস্থা বেয়া দেখি তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে আৰু তাতেই পিছদিনা 6 অক্টোবৰত তেওঁৰ মৃত্যু হয়। তাৰ মৃত্যুৱে সমগ্ৰ অসমত আন্দোলন আৰু তীব্ৰতৰ কৰি তোলে। মুজাম্মিল হকৰ
আত্মবলিদান অসমীয়া ভাষাপ্ৰেমীৰ বাবে চিৰকালীন প্ৰেৰণা। অসমীয়া সাহিত্য সভাই তেওঁৰ নামত ভাষা ক্ষেত্ৰত বঁটা প্ৰদান কৰে। কটন বিশ্ববিদ্যালয়ত তেওঁৰ নামত হোষ্টেল আছে। মঙলদৈত চৰকাৰী প্ৰাথমিক বিদ্যালয় তেওঁৰ নামত স্থাপিত হৈছে আৰু প্ৰতি বছৰে 6 অক্টোবৰত তেওঁৰ স্মৃতি দিৱস পালন কৰা হয়। ডক্টৰ ভূপেন হাজৰিকাদেৱে তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাই গীতত কৈছিল, মঙলদৈৰ সোণটি বাচাহে ধনটি মুজাম্মিল, মুজাম্মিলৰ ৰক্তে পায় ভাষা জিলমিল। মুজাম্মিল হকৰ ত্যাগে প্ৰমাণ কৰে যে অসমীয়া ভাষা কেৱল ভাষা নহয়, ই অসমীয়া স্বাভিমান আৰু জাতীয়তাবাদৰ প্ৰতীক। তেওঁৰ দৰে শ্বহীদসকলৰ বলিদানৰ বাবেই আজি আমি অসমীয়া মাধ্যমৰ গৌৰৱ বহন কৰিব পাৰোঁ। বন্ধুসকল, আজি ভিডিঅ'ত চমুকৈ অসমৰ প্ৰথম মাধ্যম আন্দোলনৰ শ্বহীদ মুজাম্মিল হকৰ বিষয়ে চমুকৈ 2টা কথা জানিবলৈ চেষ্টা কৰিছিলোঁ। ভাল লাগিলে আপোনালোকে এটা লাইক কৰিব আৰু যিসকলে চেনেলত প্ৰথম আহিছে তেওঁলোকে আহিবলগীয়া বহু গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনৰ অলপ ক্লিক কৰে যেন, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰে। ধন্যবাদ। জয় অসম।